কৈছে আৰু ল'ৰাবিলাকক কৈছে বিশেষকৈ ছোৱালীৰ বাইকৰ পিছততো নুঠিবাই তোমালোক একদম অৱস্থা বেয়া হৈ যায় যিসকলৰ মানে মন চন অলপ বেয়া লাগি থাকে তেওঁলোকে ইয়াতে আহি মনটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। কি খবৰ বাৰু সকলোৰে? আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু আজি এখন বহুত ধুনীয়া ঠাইত আহিছোঁ, মানে পিকনিক স্পট বুলিও আপোনালোকে ভাবিব পাৰে। আৰু এতিয়াই নকওঁ ৰ'ব, আপোনালোকে অকণমান সময় ৱেইট কৰক, আপোনালোকক বাৰু কৈয়ে আছোঁ। আৰু সেইকাৰণে ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ নকৰি একদম ডাইৰেক্ট ঠাইখিনিত আহিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আমি মানে কেনেকৈ আহিছোঁ আপোনালোক বাৰু প্ৰথমতে অকণমান কৈ লওঁ। আমি ফাৰ্ষ্ট জলজলি হয়, তাৰপাছত হলৌচুকা, জলজলি হয়, হলৌচুকা, তাৰপিছত তুলসী গেট, তাৰপিছত বালিপুটা চক পাৰ হৈ আহি এয়া আমি এতিয়া আহি পালোঁ লখিমপুৰ পুখুৰী। আৰু বহুত দিন আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ। সেইফালে এয়া ভাইটিও মোৰ লগত আহিছে, ভাইটি আৰু এইফালে বা, আমি তিনিওটা আহিছোঁ। আৰু ইয়াতে মানে ইমান বতাহ দি আছে, নাজানো আপোনালোকে মোৰ মাতটো শুনিছেনে নাই। আৰু এটা বস্তু দেখুৱাই আছোঁ ৰ'ব, এইফালে এক মিনিট গানটো বন্ধ হচোন। আৰু এইফালে আছে ভাইটি আৰু মোৰ ড্ৰেছ চাওক কি ধুনীয়া মিলাই আহিছোঁ আমি। ইয়াৰ মানে আজি মনটো খুব ভাল লাগি আছে, কিয় গম পাইছেনে নাই? নতুন কাপোৰ পিন্ধি আহিছে আৰু পুৰা, সেইকাৰণে মন চন পুৰা ভাল লাগি আছে। আজি আপোনালোকে ভালকৈ তাক দেখিছে চাগে আৰু পুৰা হাঁহি চাহি থকা। আৰু কেতিয়াবা যদি মন যায় যান্ত্ৰিক পৃথিৱীখনৰ পৰা অকণমান দূৰত আহি এনেকুৱা সেউজীয়া গছ গছনিৰ মাজত থাকিবৰ কাৰণে ইয়াতে আহিবচোন, বহুত বেছি ভাল লাগিব। ইয়াতে আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে, মনটো মানে কিবা বহুত বেছি মানে পবিত্ৰ লাগিছে। আৰু আজি বতৰটোৱে ভাল নে মানে কি নাজানো, ইয়াতে আহি মানে আজি বতৰটো অলপ ঠাণ্ডা পৰিৱেশ, ৰাতিপুৱা যিহেতু বৰষুণ দিছিলে সেইকাৰণে মানে বতৰটোৰ কাৰণেও ভাল লাগিছে। আৰু ইয়াতে মানে পুখুৰীৰ পাৰত বহি কিনে ইমান ধুনীয়া এটা মাত ওলাই আছে, ইয়াতে সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু মানে ইয়াতে ইমান মানে কিবা বেলেগ ধৰণৰ এটা ফিল হৈছে। আৰু ইয়াতে ৰ'দটো দি আছে, আপোনালোকে হয়তো মই চকু মেলিব পৰা নাই বুলি গম পাইছে, কিন্তু ৰ'দটো দিলেও যেন ৰ'দটো মানে আমাৰ গাত লগা নাই। আৰু ধুনীয়া একদম মলয়া বতাহ বলি আছে। আৰু এইফালে চাওক ইমান এইবিলাক পানী পৰুৱা ইমান বহুত আছে। আৰু মানে ইয়াতে আমি হাতেৰে এনেকৈ লাৰি দিছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু ইয়াতে মানে বহুত মানুহে মাছ একেলগ হৈ মাছ মাৰে বুলি শুনিছোঁ। আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে পিকনিক খাবৰ কাৰণে, ইয়াতে ধুনীয়াকৈ ৰান্ধি বাঢ়ি খাই বুলি শুনিছোঁ। কিন্তু মই এনেকৈ খাই পোৱা নাই বাৰু, বহুত দিন আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ। আৰু আজি ফাইনেলি বাৰু আহিব পাৰিলোঁ, কিন্তু নাজানো পিছত কেতিয়াবা আহিব পাৰোঁ কিবা খাবৰ কাৰণে। আৰু চাওকচোন ইমান ডাঙৰ, এইটো একদম দেখাই নাপায় ভালকৈ। আৰু ইয়াতে অকণমান সময় আমি ৰেষ্ট লওঁ, আৰু তাৰপাছত আমি আকৌ সেইফালে এনেকৈ গৈ কিনে এইটো পাৰত অলপ সময় ল'ম। তাৰপৰাও আপোনালোকক এবাৰ পুখুৰীৰ মানে সৌন্দৰ্যটো আপোনালোকক উপভোগ কৰাম বুলি ভাবিছোঁ। আৰু আপোনালোক মানে যিসকলে লখিমপুৰ পুখুৰীত আহি পোৱা নাই তেওঁলোকে আহিব পাৰে, বহুত ভাল লাগে ইয়াৰ মানে পৰিৱেশটো। যিসকলৰ মানে মন চন অলপ বেয়া লাগি থাকে তেওঁলোকে ইয়াতে আহি মনটো ধুনীয়া কৰিব পাৰে। আমি ইয়াতে থিয় হৈ থাকোঁতে ইমান মাছবোৰো দেখি আছোঁ, আপোনালোকে হয়তো দেখিব। চাওকচোন এতিয়া অহা নাই, কেমেৰাটো অন কৰোঁতে মাছেও মানে বুজি পাইছে যে আমাক কেমেৰাত কেপচাৰ কৰিব খুজিছে, লাজ লাগে নাজানো এনেকুৱা কৰিছে। অকণমান আগত এইখিনি ঠাইতে ইমান বেছি মানে মাছে এনেকৈ জঁপিওৱা দেখিছোঁ, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে এনেকৈ ইয়াত মানে বিহুত বহুত মানুহে মিলি কিনে মাছ মাৰে, আপোনালোকে আহিব পাৰে বিহুত, ধুনীয়া ইয়াৰ পৰা মাছ খাব পাৰে, ধুনীয়া বহুত ডাঙৰ মাছ হয়। এতিয়া এইটো পাৰতে থাকিলে নহ'ব, কাৰণ ইয়াতে ইমান সময় আছোঁ, এইফালেও যাব লাগিব, সেইফালৰ পৰা আপোনালোকক দেখুৱাম। মানে মই অকলে ভিডিঅ'ত কথা পাতি থকা দেখি বাৰ বেয়া লাগিছে, আৰু মই বাক ইমান সময় ধৰি দেখুৱাই নাই। আৰু বাক কিবা এটা কৈ দিয়া আৰু কেনেকুৱা লাগিছে ইয়াতে আহি? বহুত বেছি ভাল লাগিছে, ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া পৰিৱেশ, লগতে ইমান ধুনীয়া মানুহজনী, লগতে ইমান ধুনীয়া কুৰ্তি পিন্ধি আহিছে, পিংক। এই কুৰ্তিটো মই গিফ্টত পাইছোঁ, মোৰ চিষ্টাৰ জনীয়ে দিছে, তাই এতিয়া ঘৰতে আছে বাৰু, অহা নাই। বাকী বহুত ভাল লাগিলে, আপোনালোক আহিব। আৰু চুলিবিলাক বিৰাট উৰি আছে, আমাৰ ঘৰত যাই বিৰাট জোত ভাঙিব লাগিব। এতিয়া আমি এইটো পাৰৰ পৰা সেইটো পাৰে গৈ আছোঁ, আপোনালোকক দেখুৱাম বাৰু। আপোনালোকক মই এটা কথা কওঁ, আপোনালোকে যিমান ল'ৰা মানুহৰ বাইকৰ ভিতৰত এনেকুৱা ছোৱালী মানুহৰ একদম গাল চাল একদম কিবা হৈ গৈছে, মানে ইমান চুলিয়ে কোবাই মানে সঁচাকৈ কৈছোঁ। ছোৱালীবিলাকক কৈছে আৰু ল'ৰাবিলাকক কৈছে, বিশেষকৈ ছোৱালীৰ বাইকৰ পিছততো নুঠিবাই তোমালোক, একদম অৱস্থা বেয়া হৈ যায়, চুলিয়ে মুখত বিৰাট কোবাই।
গাড়ী ইয়াতে থলোঁ আৰু ইয়াত মানে লিখা আছে যে যান বাহন যোৱাটো নিষিদ্ধ বাৰু ভিডিঅ' কৰিছে এয়া আমি চবে ব্লগ কৰি আছোঁ হাই বাৰ ভাইটি এয়া আৰু এইফালে লখিমপুৰ আঞ্চলিক মীন মহল সমিতি এইটো অফিচ হয় কাৰ্যালয় তে সেয়া চাওক ইমান ধুনীয়াকৈ গছপুলি ৰুই থোৱা আছে চাইডে চাইডে আৰু এয়া ধুনীয়া কুঁহিয়াৰ তাৰপিছত আকৌ কুঁহিয়াৰ এয়াটো গছ হয় ধুনীয়া নামটো মানে পাহৰি গ'লোঁ সেইকাৰণে ধুনীয়া বুলিয়ে কৈ থলোঁ আৰু এয়া নেমু টেঙাৰ গছ নেকি কিবা এইবিলাক চাৰিওফালে গছ আৰু আগুৱাই যাব পাৰে আগুৱাই গ'লে আৰু ধুনীয়া ঠাই আছে আমি এইফালেৰে এনেকৈ নামি আহিলোঁ আৰু এয়া চাগে মাছ উৎপাদন কৰা মীন পালন কৰা কিবা কিবি কাৰণ মই মানে কি অনুমান কৰিছোঁ জানেনে আমাৰ মামাহঁতৰ ঘৰতো মানে মীন পালন কৰা সামগ্ৰী কিছুমান আছে সেইকাৰণে মানে অকণমান অনুমান কৰিছোঁ আৰু এইফালে দুখন নাও আছে আমাৰ কিছু ভাগ্য বেয়া নাও দুখন আমি উঠিব নোৱাৰিলোঁ এইডাল বা কিহৰ গছ হয় মই দূৰৰ পৰা দেখি কিনে আহিছোঁ ইমান ধুনীয়া লাগিছে গছডাল চাওকচোন এয়া এইটো কি কমলা ৰঙৰ গুটি গুটি আছে কিহৰ বা হয় গম নাপাওঁ আপোনালোকে যোনে জানে কমেণ্ট কৰি জনাব আৰু মোৰ অৱস্থা দেখিছেনে বতাহত কি হ'ল চুলিখিনি বহুত ভাল লাগিছে গছডাল দেখি সেইকাৰণে ওচৰলৈ আহি গ'লোঁ এইফালেও আকৌ এনেকৈ পুখুৰীত যাব পাৰি এইটোহে ভাল লাগিছে চবতকৈ বেছি ইয়াতে ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া এইটো ডাউক দেখিছেনে ইমান ধুনীয়াকৈ চলি আছে উৰি গ'ল আমাক দেখি ভয় খালে চাগে এইফালে এটা মাছ দেখিছিলোঁ এতিয়াও আছে অলপ ডাঙৰ মাছ ওলাইছে লখিমপুৰ পুখুৰীৰ সৌন্দৰ্য তিনিটা ঠাইৰ পৰা উপভোগ কৰিলোঁ আপোনালোকে প্ৰথমতে দেখিছিলে আমি তাতে গৈছিলোঁ তাৰপিছত এইফালে এইখিনিত আৰু এইবাৰ লাষ্ট ইয়াৰ পৰা উপভোগ কৰিলোঁ আৰু ইয়াতে মাছবোৰ ইমান ডাঙৰ ডাঙৰ মাছ দেখি আছোঁ কিন্তু ভাগ্য ভাল মানে ভাগ্য বেয়া ভাগ্য বেয়া কেমেৰাটো মানে ফটকৈ অন কৰিব নোৱাৰিতো মাছটো সাৰে আকৌ নোহোৱা হৈ যায় তেনেকুৱা হয় আৰু এইফালে দেখিছে চাগে সাৰি আছে লখিমপুৰ পুখুৰী থাকি সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াৰ মলয়া বতাহ ৱাও লখিমপুৰ পুখুৰীত আহি বহুত বেছি ভাল লাগিল আপোনালোকো আহিব আৰু বিহুৰ সময়ত বেছিকৈ আহিব কাৰণ কিয় জানেনে আপোনালোকে মাছ লৈ যাব পাৰিব আজি লখিমপুৰ পুখুৰীৰ পৰা ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব আৰু মানে এই লখিমপুৰ পুখুৰীৰ পিছত আৰু এঠাইত যোৱা কথা আছিলে কিন্তু ইয়াতে ভিডিঅ'টো ইমান দীঘলীয়া হৈ গ'ল যে সেইকাৰণে ইয়াৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিন্তু আৰু এঠাইত যাম সেইটোও এক্সট্ৰা ভিডিঅ' হ'ব আপোনালোকে অহাকালি চাব পাৰিব বাই